হাজাৰৰ সংখ্যাত পোষ্ট খুলিছে আৰু যিবিলাকে ভৱিষ্যতলৈ পুলিচ হ'ম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰা প্ৰচেষ্টাবোৰ আৰম্ভ কৰক একদম সাংঘাতিকভাৱে বতৰ বেয়া ঠাণ্ডা বৰষুণ দি আছে আৰু মই এতিয়া ৰেডি হওঁ ডিউটিলৈ আপোনালোকে চাগে চবেই শুই আছে কম্বল লৈ বা ঘৰত কাম কৰি আছে বা ঘৰৰ ভিতৰত সোমাই আছে কিন্তু মোৰ এতিয়া খবৰ আহিলে যে ৰেডি হ'ব লাগে ডিউটিলৈ বুলি আৰু মই ডিউটিলৈ যাওঁতে কি কি কৰোঁ আৰু কি মেকআপ কৰোঁ মুখত স্কিন মোৰ বহুত বেয়া সঁচাকৈ ভাল নহয় আৰু মোৰ ডাৰ্ক চাৰ্কলো বহুত আছে কেয়াৰ কৰি আছো তথাপিও ভাল হোৱা নাই বাৰু সেইটো কাৰণেও দুখো লাগে দিয়কচোন কেতিয়াবা নিজকে বেয়া দেখিলে কিন্তু উপায় নাই কি কৰিব ভাল ধুনীয়া হৈ থাকি বহুত বেছি ভাল পাওঁ কিন্তু সময় সুবিধাৰ মানে সাপেক্ষে আৰু লগতে মোৰ স্কিনে ভাল নহয় এতিয়া কি কৰিম মানে তথাপিও কেয়াৰ কৰাটো প্ৰয়োজনীয় বাৰু আমি ছোৱালী মানুহে বা মাইকী মানুহ হিচাপে আমি নিজক যতন কৰি বহুত বেছি ভাল পাওঁ চ' আজি মোৰ লগত ৰেডি হওঁ বলক বহুত কথা পাতি থাকিলে বহুত দীঘলীয়া হ'ব ভিডিঅ'টো সেইটো কাৰণে কম সময়ৰ ভিতৰতে আপোনালোকক ৰেডি হৈ মই আজি দেখা আৰু আজি মই চুলি ধুইছিলোঁ তো চিৰাম লগোৱা নাই চবতকে প্ৰথমতে মই লগাওঁ এই চিৰামটো চব এয়া দেখিছে নাই ধৰিব পাৰিছে না মই লৰিয়েলৰ চিৰাম লগাওঁ নাজানো এইটো কোনো প্ৰমোচনেল নহয় কিন্তু মই এই চিৰামটো ব্যৱহাৰ কৰি বহুত বেছি ভাল পাওঁ স্পেচিয়েলি যিবিলাকৰ চুলি ফাটিছে বা স্প্লিন এণ্ড হৈছে যিবিলাকৰ চুলিৰ তলফালে দুটা দুটা হৈ গৈছে মানে দুভাগ হৈ গৈছে তেওঁলোকে এইটো ব্যৱহাৰ কৰিব পাৰে বহুত বেছি ভাল এতিয়া চিৰাম লগাওঁ বৰ বেছিও লগাব নালাগে মিনিমাম চক এয়া মানে 10 টোপাল মান ধৰি লওক এনেকে 10 টোপাল মান এয়া হাতত লৈ লৈছো আৰু এইখিনি মই এতিয়া চুলিত লগাই লওঁ আৰু মই আজি নুধুৱাকে ধোৱাৰ পিছত চুলিখিনি মেনেজ নকৰাকে পৰাপক্ষত মই ফণি নলগাওঁ যেতিয়ালৈকে মোৰ চুলি শুকাই নাযায় কাৰণ চুলি কেঁচা চুলিত বা ভিজা চুলিত কেঁচা চুলি কৈ পাইছো ভিজা চুলিত আপোনালোকে যদি ফণিয়াই দিয়ে তেতিয়া চুলিখিনি আৰু কমজোৰ হয় আৰু ছিগি যায় সেইকাৰণে লক্ষ্য কৰিব বা মন কৰিব যেতিয়া আপোনালোকে চুলি ধুৱে তেতিয়া পৰাপক্ষত পাৰিলে যেতিয়ালৈকে মানে চুলিখিনি ড্ৰাই হৈ নাযায় তেতিয়ালৈকে আপোনালোকে চিৰাম কি ফণি নলগাব আৰু এতিয়া মই চিৰাম লগাইছো যদিও মই নফণিয়াও কাৰণ মোৰ চুলিখিনি সম্পূৰ্ণ শুকোৱা নাই এনেকুৱাকে মেনেজ কৰি কিবাকে বান্ধি গুচি যাম এতিয়া ময়শ্চাৰাইজাৰ হয় এইটো মই এইটো ভেনুচিয়াৰ ময়শ্চাৰাইজাৰ লগাওঁ মোৰ স্কিন বহুত বেছি ড্ৰাই সেইটো কাৰণে এতিয়া ইয়াৰ লগাই লওঁ অলপ মই ছানস্ক্ৰীম দুটা লগাওঁ এইটো মেডিকেটেড হয় আৰু এইটো লগাওঁ মই পিলগ্ৰিমৰ ছানস্ক্ৰীম এইটো অকমান মানে বিবি ক্ৰীম টাইপৰ লুক আছে সেইটো কাৰণে লগাওঁ অকমান স্পটবিলাক মানে কভাৰ কৰে এইটোৱে আৰু লগাই বহুত ভাল লাগে স্কিনত বহুত বেছি গ্লো আহে মোৰ লগৰ এজনীয়ে বান্ধৱী এগৰাকীয়ে মোক ছাজেষ্ট কৰিছিলে এইটো লগাবলৈ চ' এইটো মই এতিয়া লগাই আছো আৰু লগাই মই বহুত বেছি ভাল পাইছো এইকেইটা লগাই লওঁ এতিয়া দেখাওঁ আপোনালোকক পিলগ্ৰিমৰ ছানস্ক্ৰীমৰ টেক্সচাৰটো এয়া চাওক এনেকুৱা টেক্সচাৰ ইয়াৰে মই অকমান লৈ ল'ম আৰু যিবিলাক এৰিয়াত অকমান মানে মোৰ ডাৰ্ক স্পট আছে সেইবিলাকত বেছিকে লগাওঁ আৰু যিবিলাকত কম আছে তাত কমকে লগাওঁ আৰু এইটো লগালে এটা স্মুথ ফিনিছ আহে স্কিনটো অকমান গ্লো কৰে সেইটো বহুত ইজিলি ব্লেণ্ড হৈ যায় ইয়াৰ কোনো হোৱাইট কাষ্ট নাথাকে একচুৱেলি কাৰণ ছানস্ক্ৰীমৰ বেছিভাগ ছানস্ক্ৰীমৰে হোৱাইট কাষ্ট থাকি যায় হোৱাইট কাষ্ট থাকিলে বেয়া দেখে বাৰু কাৰণ দূৰৰ পৰা গম পোৱা যায় মেকআপ কৰিছে বা বহুত বেছি বগা বগা আৰু অকণ মুখত লগালে নহ'ব কাৰণ ডিঙিৰ কলা দেখি থাকিব নহয় সেইটো কাৰণে অকমান লগাম আৰু এটা মই মিষ্টেকেই কৰিলোঁ কাৰণ মোৰ ডিঙিৰ মাফলাৰটো আগতে পিন্ধি ল'ব লাগিছিল এতিয়া সেইটো পিন্ধি ল'ম নহ'লে ক্ৰীমখিনি গোটেইখিনি তাতে লাগি ধৰিব পিন্ধি লওঁ বতৰ বেয়া আৰু ঠাণ্ডাও লাগি আছে বাৰু বহুত সাৱধানকৈ ভৰাব লাগিব এতিয়া নহ'লে মানে মুখৰ ক্ৰীমখিনি গোটেইখিনি মুচ খাই যাব টেকনিক এইটো ইয়াক লগোৱাৰ আৰু মই বেছি দেৰি মেকআপ কৰি থাকিলে আকৌ ডিউটি দেৰি হয় বুলিও ভয় আছে নহয় অকণ খৰখেদাও কৰিব লগা হৈছে বাৰু আইলাইনাৰ লগাই ভাল পাওঁ আৰু এইটো এতিয়া মই কেমেৰাত লগাব নোৱাৰিম আইনাত লগাব লাগিব চ' অকণমান আইলাইনাৰ লগাই দুইডাল কেতিয়াবা সমান নহয় আজি অকণমান এইফালে বেয়া হ'ল দেই এইটো অকণমান মিলাই ল'ব লাগিব আৰু চুলিখিনি বান্ধি লওঁ এইখিনি ড্ৰাই হয় মানে চুলি বান্ধি ৰেডি হৈ লওঁ চিম্পলকে বান্ধিম বুলি ভাবিছো আৰু যিহেতু মানে চুলিখিনি তিতি আছে ফণিয়ালে ছিগিব সেইকাৰণে হাতেৰে অকণমান চিজিল কৰিয়ে বান্ধি ল'ম বুলি ভাবিছো আৰু মোৰ চুলি নহৰাও নহয় দেই এনেকে হাতেৰে চিজিল কৰোঁতেও ভালেমান চুলি সৰে এয়া দেখিছেনে চুলি দেখি পাইছেনে আপোনালোকে চাব দেই হাতত এয়া চুলি এনেকে সৰে অলপ চলপ নহৰা নহয় কাৰণ চুলি গজিব যেতিয়া অলপ চলপ সৰিব সেইবোৰ নেচাৰেল হয় আৰু চুলি সৰিলে বুলি বৰ বেছি যেতিয়া আপুনি ষ্ট্ৰেছ ল'ব তেতিয়াহে চুলি বেছিকে সৰে মই যিমান দূৰ জানো সেইটো কাৰণে পৰাপক্ষত ষ্ট্ৰেছ ল'বলৈ প্ৰয়োজন নাই কাৰণ এনেকে সৰিছে তেনেকে গজিব কিন্তু সেই হিচাপে আপুনি খোৱা বোৱা বা যতনটো ভালকে ৰাখিব লাগে চুলি বান্ধি হৈ গ'ল লাষ্টত খোপাটো বান্ধি দিম ওলাই যোৱাৰ আগেকে শুকোৱা নাই যিহেতু আৰু যিমান যি লিপষ্টিক নিকিনো মোৰ ওৱান এণ্ড অনলি মোষ্ট ফেভৰেট লিপষ্টিক এইটো নুড কালাৰ সেইটোৱে লগাই বেছি ভাল পাওঁ মই মাজতে লৈছিলোঁ বাৰু 2-3টা কালাৰ দেখাইছিলোঁ কিন্তু নাজানো কিয় এইটোৱে লৈ ভাল লাগে সম্পূৰ্ণ ৰেডি মই মুখৰ মেকআপ মোৰ সম্পূৰ্ণ হৈ গ'ল আৰু ইয়াতকৈ বেছি মই কোনোদিনাই মেকআপ নকৰোঁ যেতিয়া বিয়া চিয়ালৈ যাওঁ তেতিয়া লগাওঁ বাৰু ফাউণ্ডেশ্যন অলপ চলপ কি মিছা কথা কওঁ ব্লাছ লগাওঁ ফাউণ্ডেশ্যন লগাওঁ কিন্তু ডিউটিলৈ গ'লে জেনুইনলি এইখিনি আৰু যেতিয়া মই ৰেগুলাৰলি থানা ডিউটি মাৰোঁ এইখিনিও নকৰোঁ মই অকল মুখত নাৰিকল তেল সানিও গুচি যাওঁ সেনেকুৱা এটা বেয়া অভ্যাসো আছে বাৰু মোৰ কমপ্লিট ৰেডি হৈ গ'লোঁ চ' এতিয়া মই ওলাই যাওঁ আকৌ লগ পাইছোঁ আহি কি কৰোঁ বা কি হয় জনাম বাৰু আপোনালোকক
এতিয়া ডিউটিলৈ যাওঁ, সময় অকণমান আছে, গৈ ৰেডি হৈ ৰৈ থাকিব লাগিব, যিহেতু আজি ৰেডি ডিউটি। কেনেকুৱা দেখিছে মোক জনাবলৈ নাপাহৰিব। অকণমান আইলাইনাৰটো লাষ্টত বেয়াই হ'ল আৰু মুচি কিনে যাম এতিয়া। আৰু আহি পাই গ'লো ডিউটিৰ পৰা। এয়া চুলি আকৌ আহি দেখিছেনে, লগে লগে খুলিলোঁ, গোটেই কাৰ্ল হৈ গ'ল, ভাজ লাগি গ'ল। কিন্তু কথা এটা কওঁ, মোৰ ভাল কথা এটা কি জানেনে, মোৰ চুলিত যিমানেই ভাজ নালাগক, আকৌ খুলি মেলি দি যদি মই আকৌ ধুনীয়াকৈ ফনিয়াই দিওঁ, অলপ দেৰি পিছতে আকৌ চিধা হৈ যায় বাৰু। মই এবাৰ স্মুথনিং নকৰা নহয়, কৰা হয়, কিন্তু তথাপিও যিমান ভাজ লাগিলেও মানে চুলিখিনি পটককৈ মোৰ চিধা হৈ যায়, সেইটো এটা ভাল গুণ বাৰু। আজি বৰ বেলেগ ধৰণৰ অভিজ্ঞতা এটা হ'ল, কিন্তু মই ডিউটিৰ অভিজ্ঞতাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ গোটেইখিনি। কেতিয়াবা যদি সুবিধা মিলে বা কেতিয়াবা যদি তেনেকুৱা ধৰণৰ গাইডলাইন পাওঁ, যদি শ্বেয়াৰ কৰিব পৰা ধৰণৰ, তেতিয়া নিশ্চয় জনাম আপোনালোকক। আৰু এটা কথা কওঁ, আকৌ পোষ্ট খুলিছে, যিবিলাকে এমপ্লয়মেণ্ট নিউজ ৰেগুলাৰ পাইছে তেওঁলোকে গম পাইছে চাগে, বহুত হাজাৰৰ সংখ্যাত পোষ্ট খুলিছে। আৰু যিবিলাকে ভৱিষ্যতলৈ পুলিচ হ'ম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰা প্ৰচেষ্টাবোৰ আৰম্ভ কৰক, কাৰণ বৰষুণ দিছে, ঠাণ্ডা লাগিছে, বতৰ বেয়া, এইবিলাক কৰি যদি আপোনালোকে পিছ সৰকি ৰৈ যায় তেনেহ'লে বহুত পিছুৱাই যাব। চব জেনেৰেশ্যন এতিয়া বহুত বেছি ফাষ্ট হ'ল, কম্পিটিশ্যন বহুত বেছি। চ' আপোনালোকে ট্ৰাই কৰক নিজৰ বেষ্ট দিবলৈ, আৰু বহুত বেছি পঢ়ক। আৰু বাৰে বাৰে কওঁ, জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছ বহুত বেছি ইম্পৰ্টেণ্ট, আৰু আছাম হিষ্ট্ৰী ইম্পৰ্টেণ্ট দি পঢ়ক, 100% ছাকচেছ হ'ব।